নমস্কাৰ আমি আছো ঐতিহ্যমণ্ডিত দৰং জিলাৰ এটা গ্ৰাম্য অঞ্চলত আৰু যেহেতু এক বনভোজস্থলী পৰ্যটনস্থলীত আমি গৈছিলোঁ তাৰ পৰা আমি আহোঁতে ক্ৰমান্বয়ে দেখিলোঁ তিনিগৰাকী আইতা বৰ ধুনীয়াকৈ এখন ঘৰৰ পৰা ওলাই আহি আছে আৰু আজি হঠাতে এই স্থানতে এটা নতুন অনুষ্ঠানৰ আৰম্ভণি কৰিলোঁ নঙলামুখ আৰু যেহেতু নঙলামুখতে তিনিগৰাকী আইতাক পাইছোঁ দেখিবলৈও মোটামুটি চাগে তেখেতসকলৰ একে সমানেই বয়স হ'ব গতিকে যেহেতু আকস্মিকভাৱে অনাকাংক্ষিতভাৱে আনএক্সপেক্টেড চিটুৱেশ্যন এটা আমি গ্ৰামীণ পথেৰে গৈ থাকোঁতে এওঁলোকক দেখিলোঁ পিছে আপোনাৰ নামটো কি মাধেশ্বৰী বৰুৱা মাধেশ্বৰী বৰুৱা ঘৰ ক'ত ঘৰ এইটোৱে এইটোৱে ন হয় ক'ত গৈছিল এই এনেকৈ অলপ ওলাই সোমাই ফুৰিছোঁ আজি নতুন বছৰ নতুন বছৰ যোৱাকালি কি খালে এই কালি মাংস চাংস খোৱা হৈছে বাৰু খাইছোঁ আৰু আচ্ছা বিহুলৈ পৰিকল্পনা কি বিহুলৈ ভাল বাৰু আহি আছেতো বিহু আৰু আগত আছে এদিন বিহু এতিয়া বৰ্তমান ভালে বুলি ক'ব পাৰি তাৰপিছত কি সদায় নাজানো আৰু আচ্ছা আইতা আপোনাৰ নাম কি নাম কীৰ্তেশ্বৰী ডেকা কীৰ্তেশ্বৰী ডেকা পিছে কেনেকুৱা লখিমপুৰ পুখুৰীত আপোনালোকৰ ওচৰতে আহিলোঁ পিকনিক খোৱাৰ ঠাইত গোটেই মানুহ ভৰি পৰিছে আপোনালোক যোৱা নাই নেকি যোৱা নাই খোজকাঢ়ি যাব নোৱাৰে আঁঠুৰ বিষ ঘৰত কোন কোন আছে ঘৰত আছে ঘৰৰ পৰিয়াল আছে বেলেগে খাওঁ মই বেলেগে খায় কেলে বেলেগে খায় এই ক'বাই নোৱাৰোঁ আপোনাৰ ঘৰত কোন কোন আছে ল'ৰা বোৱাৰী ল'ৰা নাতিয়া এটা ল'ৰা বোৱাৰী আছে আপুনি অকলে খায় ল'ৰাই কি কৰে এই ক'বাৰ হেৰি ড্ৰাইভাৰ হৈ যায় সোমাই ধৰা আহিলে আৰু বেলেগ একো নাই আচ্ছা আপুনি নিজে কেনেকৈ জীৱন চলাই আছে আপুনি কেনেকৈ খায় খোৱা লোৱা কেনেকৈ কৰে এই এতিয়া দোকানৰ পৰা মাল নাও আচ্ছা ঠিকে চলি আছে দিয়ক আপোনাৰ নাম আইতা নাম দময়ন্তী ডেকা দময়ন্তী ডেকা পিছে কেনেকুৱা খবৰ চবৰ মোৰ খবৰ এনে ভাল বেয়া পিছতে গা চা ভালে আছে আছে বাৰু কিবা কৰি কালি খানা কি খালে খানা ল'ৰা নাইয়ে বাৰু বোৱাৰীয়ে কিবা কিবি আনি খালা দূৰত আছে ল'ৰা আচ্ছা তাৰপিছত আৰু নাতি আৰু জোঁৱাই আছিল ছোৱালী আছিল আজি এটা হেৰি খানা খালা ঘৰতে খাই পেলাই গোটেই গেছি আৰু বোৱাৰী গেল ফুৰিব খাবা আপোনাৰ এই ঠাইখনৰ নাম কি লখিমপুৰটো দেওমনৰ ওচৰত পৰে নে কলাইগাঁৱৰ ওচৰত পৰে কলাইগাঁৱৰ ওচৰত পৰে আপোনালোকৰ ইয়াৰ পৰা কলাইগাঁও ওচৰ হয় দেওমনে বেছি ওচৰ তাৰপিছত কলাইগাঁও পিছে এতিয়া নতুন বছৰ আহিল বিহুলৈ কি পৰিকল্পনা বিহুলৈ কি কৰোঁ হেৰি আৰু তাতে ভাত মানে এবাৰ মাছ মাংস এনেকৈ গোটাব বিহুত ল'ৰা আহিব ঘৰলৈ আহিলে ভাল লাগিব এতিয়া যিহেতু নতুন বছৰ ইংৰাজী নৱবৰ্ষ গোটেই অসমবাসী ৰাইজক আপোনালোকে তিনিগৰাকী আইতাই কি ক'ব বিচাৰিব আমি ভালে থাকক ভালে হওক ভাল কামনা কৰোঁ সকলো ৰাইজকে ভাল কৰক গাড়ী লৈ আহি পেলাই ইনাখনৰ পুখুৰীৰ পৰা এক্সিডেণ্ট হৈ মৰা বুলি কোৱা শুনিছিলোঁ সেইগিলা হ'ব নালাগে যাক বতৰ আগৰটো ভালে চলক ভালে যাক এইবিলাকৰ কামনা কৰোঁ আমি আইতা তিনিগৰাকীয়ে সকলো আখুৰীয়া অমংগল দূৰ হৈ পেলাই যাতে আগন্তুক 2026 বছৰটো যাতে ভাল হয় সকলোৰে যাতে অসমবাসীৰ মংগলময় হয় তাৰে কামনা কৰিছে আপোনালোকক আকস্মিকভাৱে ভাল লগ পালোঁ গুৱাহাটী মহানগৰীত এনেদৰে আজি থলুৱা সাজপাৰ পৰম্পৰাগত সাজপাৰ পিন্ধি আইতাবোৰক দেখা নাপাওঁ দেখি খুবেই ভাল লাগিল ফ'কাছ ভিজন নিউজৰ তৰফৰ পৰা আপোনালোককো ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা যোচাৰ লগতে আগন্তুক ভোগালী বিহুৰ শুভেচ্ছা ধন্যবাদ আপোনালোকে চাই আছে তিনিগৰাকী আইতাৰ সৈতে আজি মোৰ প্ৰথম এক অনাকাংক্ষিত অনুষ্ঠান আকস্মিক অনুষ্ঠান নঙলামুখ আপোনালোকক ধন্যবাদ জ্ঞাপন ইউ আৰ ৱাচিং ফ'কাছ ভিজন নিউজ এছাম নৰ্থ ইষ্ট